স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি এমিটি একাডেমীত মানে ফেচাচ চাবলৈ আহিছোঁ। আগতে কৈছিল মানে ফেচাচক নৱগত আদৰণি হ'ব। আমি আগতে গম পাইছিলোঁ যে নৱগত আদৰণি হ'ব। আজিকালি মানে ষ্টাইল হৈ গ'ল নাই, আজিকালি মানে ফেচাচ বুলি কয়। নৱগত আদৰণি সভা বুলি ক'লে মানে বুজি পোৱাত মানুহৰ টানে। আৰু মোৰ লগত আছে এফালে এই ভণ্টিটো হৈছে মানে দৰা, আৰু এইটো মানে বিহু নাচব। ভণ্টি, তোমালোকৰ আজি মানে অনুভৱ কেনেকুৱা? ভালনে? আজি তুমি ডেন্স করবি নাকি কি? বিহু নাচবি? আচ্ছা, যে নহওক তুমি দৰা। তোমাৰ কইনা ক'ত? কইনা এফালে আছো, কইনাটো চাওঁ। এফালে কইনা চাক গাইজ, এইটো কইনা, এইটো দৰা, এইটো কইনা। আৰু এই ভণ্টি মানে আজি মানে ডেন্স কৰিব আজি। চাক গাইজ, আমাৰ ছাৰে শ্ৰদ্ধা জনাই আছে আমাৰ জুবিন দাক, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা, আমাৰ হিয়াৰ আমঠু। আৰু এতিয়া আমাৰ অন্যতম কাৰ্যসূচী এই ৰংগমঞ্চৰ ছাত্ৰসকলে পৰিৱেশন কৰা বিভিন্ন অনুষ্ঠানসমূহ তাৰ মুহূৰ্ত আমাৰ এমিটি জয়গান, এমিটি খৰচা, এমিটি সংগীত পৰিৱেশন কৰিব আমাৰ ছাত্ৰ ছাত্ৰী। এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিম। সম্বৰ্ধনা জ্ঞাপন কৰিব, এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ ইয়াকুব আলী। ইয়াৰ পিছতে তেখেতক এটি ফুলাম জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰিব ৰাজিকুল ৰহমান। ইয়াত যিসকল ল'ৰা ছোৱালীয়ে পঢ়ি আছে আমাৰ এলেকা, সোঁফালেও কোমলপুৰ, এতিয়া বাওঁফালেও কোমলপুৰ হ'ল, পিছফালেও কোমলপুৰ, আগফালেও কোমলপুৰ। কোমলপুৰ হওক বা নহওক, আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে বিশেষকৈ ইয়াত পঢ়াৰ এটা ব্যৱস্থা তেওঁলোকে হাতত লৈছে। আৰু যিসকল প্ৰফেচাৰ ইয়াত আছে। ছাৰ নমস্কাৰ। অলপ দাদাকো দেখা। এফালে আমাৰ দাদা আছে। আচ্ছা, যিয়ে নহওক, আপুনি যদি বাইহাটা চাৰিআলি এমিটি একাডেমীত যি ফেচাচ চাব আহিল তাৰে বাবে ধন্যবাদ। আনোৱাৰৰ ইউটিউব চেনেল বহুত সুন্দৰকৈ চলি আছে। আজি এমিটি একাডেমীত বছৰেকীয়া ফেচাচ আছিল, শুভেচ্ছা দিবলৈ আহিলোঁ। আৰু আনোৱাৰ যেনেকৈ হাঁহিমুখীয়া চেনেলটো এনেকৈ সকলোৱে আঁকোৱালি লওক। ঠিক আছে ছাৰ, ধন্যবাদ। ভাল এয়া বিধুভূষণক সম্বৰ্ধনা জ্ঞাপন কৰিব জিয়াউল হক। এইবাৰ আমি আমাৰ প্ৰতিটো কথাত, প্ৰতিটো বিষয়ত জড়িত হৈ থকা আমাৰ ফিজিক্সৰ বিষয় শিক্ষক, পদাৰ্থ বিজ্ঞানৰ বিষয় শিক্ষক হাফিজুৰ হুছেইন, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব ইয়াকুব আলী। গাইজ, ফাইনেলি মোৰ লগত ভণ্টিহঁত আছে। ভণ্টিহঁতে মানে ধুনীয়া কৰি ডেন্স কৰিলে। তোমালোকৰ কেনেকুৱা অনুভৱ? ভাল লাগছে না? তেনেকুৱা ডেন্স নাচা মানে ষ্টেপ কমি গৈছে আৰু চবেই তালিয়া মাৰি আছে। ডেন্সটো ভাল হৈছে। ভাল লাগছে না? গাইজ, মোৰ লগত ফাইনেলি এমিটি একাডেমীৰ মানে ছাত্ৰী আছে। ধুনীয়া কৰি ডেন্স কৰিলে, ডেন্সটো ধুনীয়া হৈছে। আচ্ছা, তোমালোকৰ কেনেকুৱা অনুভৱ? বহুত ভাল লাগছে নে? আচ্ছা, মোৰো সঁচাকৈ ভাল লাগছে। মানে ষ্টেট মানে কপি গৈছে তোমালোকৰ ডেন্সত, ইমানে ভাল হৈছে। ভাল লাগছে।
সন্মানীয় অধ্যক্ষ অধ্যাপিকাসকল প্ৰবক্তাসকল আজিৰ মঞ্চত উপস্থিত সন্মানীয় গুণী জ্ঞানী মহামান্য ব্যক্তিসকল শ্ৰদ্ধাৰ উপস্থিত মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীবৃন্দ দাদা নমস্কাৰ দাদা নমস্কাৰ বায়তা চাৰিআলি MIT একাডেমীত আপোনাক লগ পাই পেলাই বহুত ভাল লাগিল আজি নৱগত আদৰণীয় সভা অনুষ্ঠান চলি আছে ছাৰ তাৰ বিষয়ে কি ক'ব ছাৰ সঁচাকৈ একাডেমীৰ আজি অষ্টম বাৰ্ষিক নৱগত আদৰণি সভা ইয়ালৈ মোক নিমন্ত্ৰণ কৰি অনাত আৰু ইয়াত উপস্থিত থাকি যিটো পৰিৱেশ দেখিলোঁ সঁচাকৈ উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ আশা কৰিছোঁ যে এতিয়া একাডেমীৰ পৰা এজন ভাল নাগৰিক আৰু এজন ভাল মানুহ সৃষ্টি হওক মই এইটো কোৱা নাই যে ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক কাৰণ ডক্টৰ ইঞ্জিনিয়াৰ হওক নিজৰ মা দেউতাক নিজৰ সমাজখন নিজৰ অঞ্চলক পাহৰি যায় সেইটো বিচৰা নাই এজন ভাল মানুহ হিচাপে গঢ় দি উঠি দেশখনৰ লগতে নিজৰ ঘৰখনক আগুৱাই লৈ যাব পাৰে নিজৰ পৰিয়ালক গাইজ ফাইনেলি মোৰ লগত বাইদেউ আছে বাইদেউ নমস্কাৰ বাইদেউ নমস্কাৰ আপোনাৰ গীতটো শুনি পেলাই বহুত ভাল লাগিল ধন্যবাদ আচ্ছা তাৰ বিষয়ে কি ক'ব তাৰ বিষয়ে মই মানে স্কুল কলেজত গান গাইছিলোঁ কিন্তু মিউজিচিয়ানৰ লগত এনেকৈ গান গোৱা মোৰ এই প্ৰথম মই সেনেকৈ গান মানে হেৰি কৰি গাই পোৱা নাই গতিকে অলপমান গুণগুণাই দিছোঁ আৰু আপোনালোকে যদি ভাল পাইছে তাৰ কাৰণে ধন্যবাদ ঠিক আছে বাইদেউ ধন্যবাদ আমি আমি প্রায় দাদা দেখি যাবো আর আমি ইউটিউবার বলি দাদা চিনি পাও বহুত বেশিকে লোক দাদা সাইকেল এখন চলাই বেশিকে দেখাবো গতিকে দাদা আমার লগত জড়িত আগৰ পৰাই আছে আৰু এতিয়াও আছে আমাৰ যথেষ্টখিনি অলপ নজৰ থাকে গতিকে আমি দাদাবোৰ আমাৰ এনেকেই তৰফৰ পৰা এখন এই ৫৪ বছৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব আমাৰ সন্মানীয় হাবিবুল ছাৰে পরিচালক আমি কোনো ভোট নামে আমি আমার কমিশন বিচারিছো আজি এমিটি একাডেমীৰ প্ৰেক্ষাগৃহত অষ্টম বাৰ্ষিকী নৱগত আদৰণি সভা ৰাতিপুৱাৰে পৰা নিশ্চয় বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হৈছে আৰু ইয়াত উপস্থিত থাকি মই নিজকে ধন্য মানিছোঁ এমিটি পৰিয়ালে যথেষ্ট আন্তৰিকতাপূৰ্ণ নিমন্ত্ৰণ জনাইছে Oh,
বাকী তোমাৰ গান শুনি পেলাই সঁচাকৈ ভাল লাগিল। আচ্ছা, আজি নৱকথা আদৰণি সমাজ মানে অনুষ্ঠান চলি আছে এমএটি একাডেমিত, তাৰে বিষয়ে কি ক'ব? গান শুনি কিন্তু বহুত ভাল লাগিছে। নাই এতিয়া মোৰ ভালেই লাগিছে। কথা হ'ল কি এতিয়া কি বুলি কম, আচলতে মই এটা আবেগিক হৈ আছোঁ। জুবিন অহাকালি সঁচাকৈ মই দেখা পাম বুলি কৈছোঁ। মোৰ বন্ধুৱে হয়। সিয়ে মোক মাতি আনিছিলে ইয়ালৈ, ভাল লাগিল অনুষ্ঠান কৰি। আৰু আপোনাকো মই পাই থাকোঁ, আৰু আপোনাৰ চেনেলটো বাহিৰতে লাইভ আছিলে নেকি? আমাৰে ভালে লাগিছে, আকৌ লগ পাম কেতিয়াবা। ঠিক আছে, ধন্যবাদ। এফালে ছাৰ নৱকথা আদৰণি সভা অনুষ্ঠান চাই কেনেকুৱা লাগিছে ছাৰ? ভাল লাগিছে ছাৰ? এইফালে আপোনাৰ এফালে বাইদেউ নৱকথা আদৰণি সভা অনুষ্ঠান চাই কেনেকুৱা লাগিছে? ভাল লাগছে না? এফালে আমাৰ মানে আছে তো মানে স্কুলৰ মানে বছ বুলিয়ে ক'ব লাগিব, এমএটি একাডেমিৰ বছ। মানে কেনেকুৱা হৈছে আজি? ৰাইজে ক'ব অঁ, আমি অনুষ্ঠিত কৰিছোঁ, হয়নে নহয়? মানে দৰ্শক ৰাইজ এফালে কাকা কেনেকুৱা লাগছে? ভাল লাগিছে, ভাল লাগছে। এফালে ছাৰ সঁচাকৈ ভাল লাগছে। ভাল লাগছে নে বেয়া লাগছে? ভাল লাগছে। এফালে মজা। এফালে কেনেকুৱা লাগছে? এফালে তোমালোকৰ কেনেকুৱা লাগছে? এফালে ভণ্টিয়ে ভাল লাগছে নে নৱকথা চাই? অ ভণ্টি, ভণ্টি কেনেকুৱা লাগছে চাই? ভাল লাগছে। এফালে মাইনা কেনেকুৱা লাগছে? তোমাৰ কেনেকুৱা লাগছে? ভাল লাগছে। ভাল লাগছে। এফালে মাইনা ভাল লাগছে। মজা মজা মজা। এফালে মাইনাত কেনেকুৱা লাগছে? ভাল লাগছে। পিছফালে পিছফালে মাইনাত কেনেকুৱা লাগছে? মজা, ভাল লাগছে। এফালে মোৰ বাইদেউহঁত কেনেকুৱা লাগিল? এফালে ভাইটিহঁত কেনেকুৱা লাগিছে? ভাল লাগছে। এফালে ভাইটি ভাল লাগছে, ভাল লাগছে। এফালে মাইনা, সৰু মাইনা, এফালে চোৱা কেনেকুৱা লাগিল? আমাৰ সকলোৰে মৰমৰ অপুৰা অপুৰা কাঠৰি ভূটান কমিছনে সন্মান জনাইছে গোপালী ডাঙৰীয়াই। আমাৰ লিডাৰত আছে ৰাজাৰা সন্মান জনাইছে গোপালী ডাঙৰীয়াই। আৰু আমাৰ বেষ্ট লিডাৰত আছে সকলোৰে মৰমৰ অনুপমদা ওৰফে ঘুটিদা। আমি সকলোৱে তেওঁক ঘুটিদা বুলি চিনি পাওঁ। তেখেতক আমাৰ ভূটান কমিছনে সন্মান জনাইছো।
মেলেৰিয়া একাডেমীৰ অন্যতম কৰ্মকৰ্তা ৰাজীৱপুৰ ৰমনে ফুলাম গামোচাৰ লগতে ফুলাম জাপিটোকে আনি দিব সন্মানীয় শিল্পীগৰাকী বাইদেউ নমস্কাৰ বাইদেউ বাইদেউ আজি বাহিৰৰ চাৰিআলি একাডেমীত আজি মানে অনুষ্ঠান চলি আছে নৱগণ আদৰণি সভা তাৰে বিষয়ে বাইদেউ কি ক'ব